বিনাশ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লবৰ কাৰণে চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ দুদুৰমুদুৰ পৰিস্থিতিত থকাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে কেতিয়াকৈ কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা অৰ্থাৎ অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ 2 পৰা 5 তাৰিখৰ ভিতৰত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বহাগ বিহুৰ পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব লগতে বিৰোধীক কটাক্ষ কৰিলে সমালোচনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত বিৰোধীৰ উল্লেখ কৰি ক'লে যদি হে বিৰোধীয়ে লিখি দিয়ে বা লিখিত আকাৰে পত্ৰ দিয়ে তেনেহলে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰো এনেদৰে সমালোচনা কৰিলে বিৰোধীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমাৰ হাতত প্ৰতিবেদন আছে শুনাব বিচাৰিছো 2 পৰা 5ৰ ভিতৰত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন বিহুৰ পিছত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সমালোচনা বিৰোধীক মুখ্যমন্ত্ৰীৰ বিৰোধীয়ে লিখি দিলে ৰাজ্যত নাপাতো নিৰ্বাচন সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 2 পৰা 5ৰ ভিতৰত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন বিহুৰ পিছত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত কৰিব ইতিমধ্যে এই কথা সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ খেলিমেলি হৈ থকাৰ মাজতেই এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰা পৰিলক্ষিত হ'ল আনহাতে এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত বিৰোধীক সমালোচনা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে সমালোচনা কৰি কয় যদিহে বিৰোধীয়ে পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে বুলি লিখি দিয়ে তেনেহলে ৰাজ্যত অনুষ্ঠিত নকৰো পঞ্চায়ত নিৰ্বাচন কিন্তু যদি পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত কৰা নহয় তেনেহলে পুঁজিসমূহ কৰ্তন কৰা হ'ব এনেদৰে পুনৰ বিৰোধীৰ গালৈ ঠেলি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে অহা 30 মাৰ্চৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা উল্লেখ কৰিছিল সভাপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শাসক বিৰোধীৰ কথাৰ কটাকটিৰ মাজতে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে অহা 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ৰাজ্যত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচন বিহুৰ পিছতেই পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত কৰিব পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে নাপাতো এনে বাক লগাই থাকিলে কি হ'ব পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব 30 মাৰ্চৰ আগতে মই এইবিলাক কমেণ্ট নিদিওঁ 31 মাৰ্চত ঘোষণা নহয় কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত